উত্তৰ পূব আঞ্চলিক কৃষি বিপণন নিগম লিমিটেড নেৰামেকৰ উদ্যোগত আজি গুৱাহাটীৰ নেৰামেক চৌহদত প্ৰথম উত্তৰ পূৰ্বাঞ্চল মৎস্য মহোৎসৱ অসম 2026ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। 2026 চনৰ 23 আৰু 24 ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত এই মহোৎসৱৰ লক্ষ্য হৈছে মীন খণ্ডৰ উন্নয়নক প্ৰসাৰিত কৰা, বজাৰ সংযোগ শক্তিশালী কৰা, উত্তৰ পূৰ্বাঞ্চলৰ চহকী জলজ জৈৱ বৈচিত্ৰ্যক উদযাপনৰ বাবে এক পণস্থল মঞ্চ হিচাপে কাম কৰা। আমাৰ এটা চেষ্টা যি ইয়াতে ফিছ ফেষ্টিভেলটো আমি প্ৰথমবাৰৰ কাৰণে কৰি আছোঁ আমাৰ কেম্পাছত। এইটো আমি সৰুকৈ এটা আৰম্ভণি কৰিছোঁ আৰু মই বিৰাট ভাল লাগিছে যে আমাৰ বেলেগ অৰ্গেনাইজেশ্যন, গভৰ্ণমেণ্ট অফ আছাম, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আহি পেলাই একেলগ হৈছে আৰু আমাক ছাপোৰ্ট কৰিছে। নৰ্থ ইষ্টত আপোনালোকে চবে জানে ফিচাৰিজ আৰু এগ্ৰ'হৰ্টি এই দুটা ছেক্টৰ বেছিভাগ মানুহে এই দুটা ছেক্টৰতে কাম কৰে আৰু এই দুটা ছেক্টৰত বহুত এমপ্লয়মেণ্ট অপৰচুনিটিজ আছে। চ' সেইকাৰণে আমি গোটেই যিমান অৰ্গেনাইজেশ্যনছ আছে আমাৰ চেষ্টা যে তেওঁলোকক এটা প্লেটফৰ্ম দিওঁ আৰু তেওঁলোকে যেন আমাৰ ইউথ আৰু আমাৰ ফাৰ্মাৰ্ছ চবকে যেন এটা ইণ্টাৰেকশ্যন হয়, আইডিয়া শ্বেয়াৰ কৰিবলৈ কেনেকৈ মানে সেইটো ইমপ্লিমেণ্ট কৰিব পাৰি গ্ৰাউণ্ড লেভেলত আৰু কেনেকৈ আমি মানে হাই কোৱালিটি ফিছ আৰু হাই কোৱালিটি এগ্ৰ'হৰ্টি প্ৰডাক্টছ আমি এক্সপৰ্টলৈকে আমি যাব পাৰোঁ, সেইটো আমাৰ চেষ্টা থাকিল। আৰু কিমানে পাৰ্টিচিপেট কৰিছে আজি? পাৰ্টিচিপেট এতিয়া এইবাৰ অলপ সৰুকৈ হৈছে কাৰণে এৰাউণ্ড আমাৰ 10জন মান FPOই পাৰ্টিচিপেট কৰিছে আৰু আপোনাৰ যেনেকৈ দেখিছে বহুত অৰ্গেনাইজেশ্যনছ আছে, ইনষ্টিটিউটছ আছে আৰু আমি ইয়াতে এটা এতিয়া হেৰিও আছে, ধৰক ছেমিনাৰ টাইপৰ আছে য'ত মানে আমাৰ বিভিন্ন মানে ছিনিয়ৰ অফিচিয়েলছ বেলেগ ডিপাৰ্টমেণ্ট তেওঁলোকে বহি ডিছকাশ্যন কৰিব আৰু তাৰ পৰা যোনবোৰ আইডিয়াজ আহিব সেই আইডিয়াছবোৰ নেৰামেকৰ কামটো হ'ল ইমপ্লিমেণ্ট কৰা। আইডিয়াছ লৈ ভাল চিন্তাধাৰাৰ আইডিয়াছবোৰ লৈ পেলাই ইমপ্লিমেণ্ট কৰাটো আমাৰ কাম হয় আৰু আমাৰ তলতো বহুত FPOs আছে। সেই FPOsখিনিক আমি সেই আইডিয়াছবোৰ দিম আৰু ফাণ্ডিং কেনেকৈ হ'ব পাৰে আমি সেইটোও বিচাৰি উলিয়াম। আমি প্ৰজেক্ট প্ৰপ'জেলছ ডনাৰ মিনিষ্ট্ৰীক দিওঁ, তাৰপিছত মিনিষ্ট্ৰী অফ ফিচাৰিজো দিওঁ, তেওঁলোকে এপ্ৰুভ কৰে আৰু সেইখিনি আমি ফাইনেন্সখিনি উপলব্ধ কৰিবৰ কাৰণে আমি পূৰা চেষ্টা চলাই আছোঁৱে আৰু আগতেও যেন মানে ছেক্টৰটো যেন আৰু ডাঙৰ হওক আৰু যেন মানে নৰ্থ ইষ্টৰ যোনটো ফিছ আৰু এগ্ৰিহৰ্টি প্ৰডাক্টছ সেইটো যেন কোৱালিটিৰ লগত আইডেণ্টিফাই হওক আৰু আমি নেশ্যনেল মাৰ্কেট আৰু ইণ্টাৰনেশ্যনেল মাৰ্কেটত তেওঁলোকক প্ৰমোট কৰিবলৈ আমি পূৰা চেষ্টা চলাম। আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল ট্ৰেইনিং। তো আমি ট্ৰেইনিঙো দিওঁ। প্ৰথম ষ্টাৰ্টিংটো আমাৰ হ'ব আইডেণ্টিফাই কৰিবৰ কাৰণে যোন ইণ্টাৰেষ্টেড যোনসকল মানুহ আছে যাৰ ইণ্টাৰেষ্ট আছে তেওঁলোকে আমাক হেৰি কৰিলে হ'ল, আমাৰ ওচৰত আহিলেই হ'ল, আমি তেওঁলোকক কি ট্ৰেইনিং লাগে তাৰপিছত সেইটো আমি ট্ৰেইনিঙো দিওঁ। আমাৰ স্কিল ডিপাৰ্টমেণ্ট এটা আছে যেনে বেলেগ মিনিষ্ট্ৰীৰ লগত কোঅৰ্ডিনেট কৰি পেলাই ফাণ্ডছ আনি পেলাই ট্ৰেইনিং দিয়ে, সেইটো এটা ট্ৰেইনিং হ'ল। তাৰপিছত আপোনাৰ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ডেভেলপমেণ্টৰ কাৰণে আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ লগতো আমাৰ যোগাযোগ হৈ থাকে, তেওঁলোকৰ লগতো আমাৰ টাই আপ আছে। তো সেইটো তাৰপিছত এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ তাতেও ট্ৰেইনিং হয়। প্লাছ আপোনাৰ ফাণ্ডছটো ক'ৰ পৰা আহিব, এইটো ফাণ্ডছটো এইটো গভৰ্ণমেণ্টৰ আপোনাৰ এতিয়াতো 10,000 FPO স্কিমো চলি আছে, এগ্ৰিকালচাৰ আৰু ফিচাৰিজৰ স্কিম চলি আছে। তো সেই ফাণ্ডছটো আমি আনি পেলাই আমি তেওঁলোকক প্ৰভাইড কৰোঁ ফাণ্ডছটো আৰু সেই ফাণ্ডছটো পাবৰ কাৰণে কিছুমান আছে ডকুমেণ্টেৰী ৱৰ্ক। ফাণ্ডছটোতো এনেই নাপায়, কিছুমান ডকুমেণ্টেৰী ৱৰ্ক আছে, ষ্টেজ বাই ষ্টেজ ফাণ্ডছটো ৰিলিজ হয়। প্ৰথমত হয়তো তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ধৰক 10-20জন মানুহ মিলি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত তেওঁলোকে কিছুমান ৰিপৰ্ট জেনেৰেট কৰিব লাগিব, তেওঁলোকৰ অডিট হয়। তেনেকৈ ষ্টেজ বাই ষ্টেজ আমি তেওঁলোকক প্ৰত্যেকটা ষ্টেজতে আমাৰ CBBOs যোনটো আছে CBBOsবোৰে তেওঁলোকে হেল্প কৰে। হেণ্ড হোল্ডিং যোনটো কয় হেণ্ড হোল্ডিংটো কৰা হয়। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।